যোৱা দুদিনৰ আগতে বাংলাদেশত এজন হিন্দু যুৱকক জীৱন্তে জ্বলাই দিয়াৰ যিটো ঘটনা, এই ঘটনাটোৰ পৰা আমি বহুত কথা ভাবিবলৈ বাধ্য হৈছো। আৰু ইয়াৰ লগতে আমি এইকেইদিন দেখা পাইছো যে বাংলাদেশত সঘনাই ভাৰত বিৰোধী শ্লোগান দিয়া আৰম্ভ কৰিছে। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে অসমকে ধৰি উত্তৰ পূবৰ আটাইকেইখন ৰাজ্যক বাংলাদেশৰ লগত সামিল কৰিবৰ কাৰণে হুংকাৰ প্ৰদান কৰিছে আৰু ইয়াৰ ওপৰত এক গভীৰ ষড়যন্ত্ৰ চলিছে। ই সমগ্ৰ অসমীয়া জাতিটোৰ কাৰণে এক ভৱিষ্যতৰ ভয়াৱহ ইংগিত বহন কৰিছে। এটা কথাটো হ'ল, যদি ভাৰতে বাংলাদেশক সহায় নকৰিলেহেঁতেন তেতিয়াহ'লে বাংলাদেশ জন্মই নহলহেঁতেন। আজি বাংলাদেশত থকা নপুংসকবোৰে অসমক দম দিবলৈ আৰম্ভ কৰিছে, খাই পাত ফলা জাত। যদি ভাৰতে উভতি ধৰিবলৈ হয়, যদি অসমে উভতি ধৰিবলৈ হয়, তহঁতি চকুৰে সৰিয়হ ফুল দেখিবি। গতিকে অসমৰ লগত ভাৰতৰ লগত এই ধৰণৰ তেওঁলোক কৰ্মকাণ্ড কৰা বন্ধ কৰ। আৰু ইয়াৰ লগতে আমি জাতীয় সংগ্ৰামী সেনা অসমে সমগ্ৰ অসমবাসী ৰাইজলৈ আমি এটা আহ্বান জনাইছো। সমগ্ৰ অসমবাসী ৰাইজ সজাগ হওক, কাৰণ নামনি অসমৰ পিছত এতিয়া সমগ্ৰ উজনি অসমত অবৈধ সন্দেহযুক্ত নাগৰিক বাংলাদেশী মিয়াৰ এতিয়া প্ৰব্ৰজন ঘটিছে। পকা মিস্ত্ৰীৰ ৰূপত, আপোনাৰ মাছৰ বেপাৰীৰ ৰূপত, ফেৰীৱালাৰ ৰূপত এতিয়া গাঁৱে ভূঞে সন্দেহযুক্ত নাগৰিকৰ চলাচল আৰম্ভ হৈছে। আৰু ই সমগ্ৰ জাতিটোৰ কাৰণে এটা শংকাৰ বিষয়। আমি অসমখনক বাংলাদেশ পাকিস্তান হ'বলৈ আমি এৰি দিব নোৱাৰো। আজিৰ তাৰিখত যদি আমি অসমৰ এই বাংলাদেশী আগ্ৰাসন ৰোধ কৰিব নোৱাৰো, তেতিয়াহ'লে কিন্তু জাতিটোৰ ধ্বংস অনিবাৰ্য। আৰু এই বাংলাদেশী মিয়াবোৰ হৈছে অসম আৰু অসমীয়া জাতিটোৰ কাৰণে শ্ল' পয়জন। আৰু এই বাংলাদেশী মিয়াবোৰে অসমতে থাকি অসমীয়া মানুহক কাটি নদীত উটুৱাই দিম বুলি ক'ব পৰা হ'ল। আৰু এতিয়া চাই থকা সময় নহয়। এইখন অসম হয়, এখন বাংলাদেশ নহয়। অসমত কেৱল মাত্ৰ অসমীয়া মানুহৰ প্ৰভুত্ব আৰু আধিপত্য থাকিব লাগিব। ইয়াত বাংলাদেশী মিয়াৰো এটাৰো দম ভালি আমি সহ্য নকৰো। গতিকে সমগ্ৰ অসমবাসী ৰাইজক আমি সজাগ হ'বলৈ আহ্বান জনাইছো। আৰু এটা আমি কথা ক'বলৈ বিচাৰিছো যে আজিৰ তাৰিখৰ পৰা সমগ্ৰ অসমবাসী ৰাইজে গাঁৱৰ ভূঞত চকু দিয়ক। যদি গাঁৱত কেনেবাকৈ সন্দেহযুক্ত অচিনাকি মানুহ দেখা পায়, সকলোৱে খেদা আৰম্ভ কৰক। গাঁৱত কোনো কাৰণতে সন্দেহযুক্ত অচিনাকি মানুহৰ প্ৰৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰক। আৰু অসমবাসী ৰাইজে ঘৰে প্ৰতি গাই প্ৰতি একোখনকৈ হেংদাং ৰখাৰ ব্যৱস্থা কৰক। প্ৰতিজন অসমবাসী ৰাইজে ঘৰত একোখনকৈ হেংদাং ৰখাৰ ব্যৱস্থা কৰক। আৰু আমি জাতীয় সংগ্ৰামী সেনা অসমে নতুন বছৰৰ আৰম্ভণি হোৱাৰ লগে লগে এই বাংলাদেশী যিবিলাক মিয়া আছে, এই মিয়া আৱৰ্জনাবিলাকক আমি পুনৰ উজনি অসমৰ পৰা আমি খেদাৰ ব্যৱস্থা কৰিম। গতিকে নতুন বছৰৰ সোমোৱাৰ আগতেই যিসকল বাংলাদেশী মিয়াই উজনি অসমত দপদপাই আছে, টিঘিল ঘিলনি মাৰি আছে, সকলোখিনি বাংলাদেশী মিয়াই তালি টোপোলা বান্ধি নতুন বছৰ আৰম্ভ হোৱাৰ আগতে উজনি অসম ত্যাগ কৰক। অন্যথা আমাৰ সন্মুখত পৰিলে কিন্তু অৱস্থা বেয়া হ'ব। কোনো কাৰণতে উজনি অসমত বাংলাদেশী মিয়াৰ আমি দপদপনি সহ্য নকৰো। আৰু দ্বিতীয়তে, শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে বনাঞ্চলৰ মাটি, সত্ৰৰ মাটি, নামঘৰৰ মাটি অবৈধ সন্দেহযুক্ত নাগৰিকৰ পৰা উদ্ধাৰ কৰা যি অভিযান আৰম্ভ কৰিছে, তাক আমি সম্পূৰ্ণৰূপে সমৰ্থন আগবঢ়াইছো। আৰু মুখ্যমন্ত্ৰী মহোদয়ে বাংলাদেশী মিয়াৰ আগ্ৰাসন ৰোধ কৰাৰ কাৰণে যি পদক্ষেপ লৈছে, তাক আমি সমৰ্থন জনাইছো। আৰু মুখ্যমন্ত্ৰীয়ে কঠোৰতকৈ কঠোৰভাৱে এই বাংলাদেশী মিয়াৰ আগ্ৰাসন ৰোধ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক। আৰু আমি জাতীয় সংগ্ৰামী সেনা অসমেও আমি আপোনাৰ সংবাদমেলৰ জৰিয়তে আপোনালোকৰ সন্মুখত আমি ঘোষণা কৰিছো যে নতুন বছৰ আৰম্ভ হোৱাৰ লগে লগে উজনি অসমৰ পৰা পুনৰ বাংলাদেশী মিয়াক খেদা আমি অভিযান আৰম্ভ কৰিম। এটাও বাংলাদেশী মিয়া উজনি অসমত কোনো কাৰণে থাকিব নোৱাৰিব।